इसी क्रम में निर्देशन करता है लीडर उदय दत्त प्रोफेसर उदय दत्त he retired as the professor and head of English Assam Downtown University for organizing this wonderful one-day workshop in collaboration with NTLI, IIT Kharagpur, National Digital Library of India NDLI এইটো National Digital Library of India Kharagpur IIT বিশেষভাৱে আগভাগ লৈছিলে মানে ভাৰতৰ National Mission on Education through Information and Communication Technology বুলি Ministry of Educationৰ আণ্ডাৰত এই National Digital Library of India এইটো প্ৰগ্ৰাম আৰু ইয়াৰ জৰিয়তে কি হয় যে আমাৰ নলেজ ৰিসোৰ্স কান্ট্ৰি মানে যিখিনি নলেজ উৎস এটা সিম্বল উলিয়াই আমাৰ স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰী যিসকলে বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰে আৰু যিসকলে বিজ্ঞানৰ সাধনা কৰে তেওঁলোকৰ কাৰণে ইনফৰমেশ্যন দিয়াৰ কাৰণে এইটো চিংগুল উইণ্ডো হিচাপে মানে চিহ্নিত হৈ আহিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটি ইয়াৰ ফেচিলিটি যাতে পাব পাৰে কাৰণ আমাৰ ডাউনটাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এই সুবিধাখন ল'ব পাৰে এই আৰু কেনেকৈ কি কি ইনফৰমেশ্যন আমাক দিয়ে এই বিষয়ে জনাবৰ কাৰণে এখন কৰ্মশালা আয়োজন কৰা হৈছে আৰু ইয়াত গুৱাহাটী বিশ্ববিদ্যালয় পিছত বিভিন্ন কলেজৰ আমাৰ গুৱাহাটীৰ বিভিন্ন কলেজৰ শিক্ষক আহিছে সিনিয়ৰ ছাত্ৰ ছাত্ৰী আহিছে আমাৰ নিশ্চয় বিশ্ববিদ্যালয়ৰ বহু শিক্ষক ইয়াত জড়িত হৈছে আৰু ইয়াৰ সমল ব্যক্তি হিচাপে ৰিচোৰ্চ পাৰ্চন হিচাপে আছে IIT খড়গপুৰৰ যি লাইব্ৰেৰিয়ান তাৰপিছত IIT খড়গপুৰে এই প্ৰজেক্টটো আৰম্ভ কৰিছে আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ লাইব্ৰেৰিয়ান আছে তেওঁলোকে আজি গোটেই দিনটোত তেওঁলোকে বক্তব্য ৰাখিব সমল ব্যক্তি হিচাপে আৰু এই যিবিলাক অংশগ্ৰহণ কৰিছে যিসকলে তেওঁলোকে ইয়াৰ পিছত যাতে আমাৰ নেশ্যনেল ডিজিটেল লাইব্ৰেৰী যিটো ফেচিলিটি গ্ৰহণ কৰিব পাৰে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীক গ্ৰহণ কৰাত সহায় কৰিব পাৰে মুখ্যতঃ আমাৰ লক্ষ্য কি যে শিক্ষকসকলক ট্ৰেইন কৰা শিক্ষকসকলক এই নেশ্যনেল ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে জনাৰ পিছত তাৰপিছত তেওঁলোকে জানিলে তেওঁলোকৰ জৰিয়তে ছাত্ৰসকলৰ মাজলৈকে যাব আৰু আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষা গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা কৰিব ল'ৰা ছোৱালীক যথেষ্ট সুবিধা লোৱাৰ যিটো ব্যৱস্থা হৈছে সেইটো ভৱিষ্যতে এক্সপ্ল'ৰ কৰিব পাৰিব গোটেই বিশ্বখনটোৰ ডিজিটেল সকলো ক্ষেত্ৰত ফাইনেন্সিয়েল লিটাৰেচি হওক এডুকেশ্যনৰ ক্ষেত্ৰত হওক মানে কিতাপ পত্ৰবোৰ আমাৰ এইটোৱে ডিছকাশ্যন হৈছিল যে 100 কেজি কিতাপ মানে কাগজ তৈয়াৰ কৰাৰ কাৰণে আমি দুডাল প্ৰকাণ্ড গছ কাটিব লাগে এতিয়াতো মানে প্ৰিণ্টিং প্ৰেছবিলাক প্ৰায় মানে খুব কমি গৈছে বহুত বন্ধ হৈ গৈছে ডিজিটেলাইজ হোৱাৰ কাৰণে কম্পিউটাৰৰ জৰিয়তে মানে ক্লাউডৰ জৰিয়তে আমি এই ইনফৰমেশ্যনবিলাক জনাৰ মানে এইটো ডিজিটেল টেকন'লজিৰ কাৰণে আমি আমাৰ প্ৰকৃতি ধ্বংস হোৱাৰ পৰাও বহু ৰক্ষা কৰিব পাৰিছোঁ ৰামায়ণ মহাভাৰতৰ কথা কি কোৱা হৈছিল আচলতে এই ডিজিটেল ফেচিলিটি জৰিয়তে আমাৰ যিমান বিভিন্ন মহাকাব্য আমাৰ যিমান জ্ঞানৰ যিমান উৎস আছে সেইবিলাকক আপুনি এতিয়া লাইব্ৰেৰীত নহ'লেও কিতাপ হিচাপে পাব এইটো আমি হেৰিৰ জৰিয়তে মানে ডিজিটেল লাইব্ৰেৰী মানে আপুনি গুগল চাৰ্চৰ জৰিয়তে ChatGPT জৰিয়তে ইণ্টাৰনেটৰ বিভিন্ন ইণ্টাৰনেটৰ যিবিলাক সুবিধা আছে সেইবিলাকৰ জৰিয়তে আমি পৃথিৱীৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰলৈ প্ৰৱেশ কৰিব পাৰিম নালন্দা বিশ্ববিদ্যালয়ৰ কথা কি কোৱা হৈছিল যে নালন্দা বিশ্ববিদ্যালয়ৰ যিটো অতীতৰ মানে পুথি আকাৰত যিবিলাক জ্ঞানৰ ভাণ্ডাৰ আছে সেইটো মানে বিশেষভাৱে আমাৰ হেৰিখন মানে ধ্বংস মানে আমি যাতে আগবাঢ়িব নোৱাৰোঁ যাতে তাৰমানে এইবিলাক পুৰি পেলোৱা হৈছে এই প্ৰসংগকে কৈছিল যে জ্ঞান বিতৰণত মানে কিতাপ আৰু পুথিভঁৰালৰ মানে ভূমিকা কি আৰু এতিয়া ডিজিটেলাইজ হোৱাৰ কাৰণে তাৰ ভূমিকাটো আৰু বাঢ়িছে মানে লাইব্ৰেৰী ডিজিটেল লাইব্ৰেৰীৰ জৰিয়তে আমি শিক্ষা প্ৰচাৰৰ জ্ঞান প্ৰাপ্তিৰ যথেষ্ট বেছি সুবিধা হৈছে এই কথাটো কোৱা হৈছে